নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো আৰক্ষীৰ জালত এবাৰ আন এটা মহাপ্ৰবঞ্চক এবাৰ ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে আন এটা মহাপ্ৰবঞ্চকক একাংশ লোকৰ পৰা অনলাইন ট্ৰেডিংৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ আৰু তাৰ পাছতে ধন বিচাৰি লোকজনৰ বাসগৃহত উপস্থিত হ'ল একাংশ লোক আৰু তাৰ পাছতে ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিষেক এনিটক দৰ্শকৰ বাবে জনাইছো গুৰুত্বপূৰ্ণ খবৰ ধুবুৰীত এবাৰ আৰক্ষীৰ জালত পৰিছে মহাপ্ৰবঞ্চক অনলাইন ট্ৰেডিংৰ নামত ধন সংগ্ৰহৰ চাঞ্চল্যকৰ অভিযোগ আৰক্ষী জালত পৰিছে শংকৰ কুমাৰ নামৰ এজন বিশেষ ব্যক্তি ধুবুৰী চহৰৰ ভাড়াঘৰৰ পৰা ব্যৱসায় চলাই যোৱাৰ অভিযোগ ইতিমধ্যে আৰক্ষী আটক কৰিছে শংকৰ কুমাৰ বিশ্বাসক জনাইছো অনলাইন ট্ৰেডিংয়ে সমগ্ৰ ৰাজ্যজুৰি এক প্ৰকাৰৰ ব্যাপক চৰ্চা লাভ কৰিছে কিয়নো ইজনৰ পাছত কিজন আৰক্ষী জালত পৰিছে গুৱাহাটীত ইজনৰ পাছত কিজনক গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড়ত গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰ মাজতে এবাৰ অনলাইন ট্ৰেডিংত ধন ব্যয় কৰাৰ নামত একাংশৰ পৰা ধন আত্মসাতৰ অভিযোগত ধুবুৰীত গ্ৰেপ্তাৰ কৰা হৈছে শংকৰ নামৰ এজন ব্যক্তিক আমি এম্বিয়েন্স চৰকাৰ দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছো আমরা শুধু ভাই টাইমে অমুক টাইমে এত কথা তোমরা ধুবুরি টাকা না টাকাটা দিয়ে দাও কোটি কোটি টাকা শঙ্কর বিশ্বাস কোটি টাকা কিহর নামে টাকা কোটি টাকা ধুবুরি ডিস্ট্রিক্ট টাকা লেছে কত কোটি টাকা লেছে আমরা লাগাই আছি টাকা টাকা পুরো টাকা দেন আমার কষ্টের টাকা আমরা সুদের উপরে টাকা নিয়ে আসছি সুদের টাকা টাকা চোর করতে তো ভিডিও করা লেছে আমরা শুধু নিয়ে আসছি ভাই টাইমে অমুক টাইমে এত টাকা শঙ্কর বিশ্বাস কোটি টাকা কিহর নামে টাকা লেছে কোটি টাকা ধুবুরি ডিস্ট্রিক্ট টাকা লেছে কত কোটি টাকা লেছে আমরা লাগাই আছি টাকা টাকা পুরো টাকা দেন আমার কষ্টের টাকা আমরা সুদের উপরে টাকা নিয়ে আসছি সুদের টাকা চোর করতে তো ভিডিও করা লেছে আমরা শুধু নিয়ে আসছি ভাই টাইমে অমুক টাইমে এত কথা তোমরা ধুবুরি টাকা না টাকাটা দিয়ে দাও এখেতে একচুয়ালি ফরেস্টৰ চাকৰি কৰিছিল ফৰেষ্টৰ চাকৰি কৰি আমাৰ ঘৰত গৈছিল যে আপুনি যদি আমাৰ এটা কোম্পানী লৈ আহিছে আমি গম নাপাওঁ কি কোম্পানী আমি জানো যে মানুহজন ফৰেষ্টৰ চাকৰি কৰা মানুহ এটা ভাল এটা তাৰ এটা ৱেট আছে যেহেতু গত চাকৰি কৰে গাড়ী চাৰি লৈ গৈছে আমাৰ ঘৰত যে এনেকুৱা এটা কোম্পানী আছে কোম্পানীত যদি আপুনি টকা লগায় তাহলে আপোনাক মাহে মাহে আপোনাক 21% কৰি দিব আপোনাক মাহে মাহে কোম্পানীৰ নাম হ'ল টাইটেন কেপিটেল মাৰ্কেট হ্যাঁ ধুবুৰীতে কৰিছে তাৰপিছত আমাক প্ৰথমটো মই এগ্ৰী হোৱা নাছিলোঁ পিছত মোক বহুত প্ৰলোভন দেখুৱালে আৰু এজন হালাগুৰাৰ প্ৰিন্সিপাল দিনেশ চন্দ্ৰ ৰায় আৰু এজন আছে ৰফিকুল ইছলাম এই তিনিওজনে চাকৰি কৰে তো মই ভাবিলোঁ চাকৰি কৰা মানুহ আৰু এজন হালাগুৰা হায়াৰ ছেকেণ্ডেৰীৰ প্ৰিন্সিপাল এওঁৰ এটা তো ভাল এটা কি আছে নহয় এটা তিনিওজনে একেলগে আহিছে মোৰ ঘৰত যে আপুনি এইটো সোমাওক এইটো আপোনাৰ ফিউচাৰ আছে আপুনি যে বেকাৰ ল'ৰা ইয়াত যদি টকা লগাই আপোনাৰ মাহে মাহে এটা 30-35 হাজাৰ টকা ধুনীয়াকৈ আহিব নাই মই 1 টকা পোৱা নাই তাৰপিছত কি আজি প্ৰায় 1 বছৰমান হ'ল মই দিছিলোঁ প্ৰায় 5 লাখ টকা দিছিলোঁ 1 টকা দিয়া নাই আৰু ধুবুৰীৰ পৰা শুনা মতে বহুতৰ পৰা লৈছে মাহে মাহে টকা সোমাব বোলে নাই কোম্পানীৰ লছ হৈছে কোম্পানী অমুক হৈছে আজি আৰু এখেতে প্ৰতি মাহে ডুবাই যায় থাইলেণ্ড যায় এইবোৰ লৈ হা তো মই এটা মিডিয়াৰ সন্মুখত ক'ব বিচাৰোঁ যে চাকৰি কৰা মানুহ এজন হ'ল ফৰেষ্টাৰ এজন হ'ল টিচাৰ আৰু এজন হ'ল প্ৰিন্সিপাল এতিয়াও চাকৰি আছে দুজনৰ এজন সাসপেনশনত আছে বুলি মই শুনা পাইছোঁ এওঁ হ'ল শংকৰ বিশ্বাস বোলে ফৰেষ্টৰ পৰা সাসপেনশনত আছে এইটো মই শুনা পাইছোঁ তা আৰু ৰফিকুল ইছলাম এওঁ কন্ট্ৰাকচুৱেল চাকৰি কৰে কম্পিউটাৰ টিচাৰ ধুবুৰীৰ পৰা কয়েক কোটি টকা মান সংগ্ৰহ কৰিছে মই শুনা মতে হ্যাঁ আজি আৰক্ষী
উঠাই লৈ আহিছে, ৰাতি উঠাই লৈ আহিছে। মই ভুক্তভোগী, মই চাফাৰাত। মই ক'ব বিচাৰোঁ, এটাই ক'ব বিচাৰোঁ যে এই যিমানবোৰ চিট ফাণ্ড আছে, যিমানবোৰ এই যে বেকাৰ মানুহবিলাকক প্ৰলোভন দি এই যে টকাবিলাক যে লুট কৰি আছে বিভিন্ন নাম দি, আজি এখেতে দিছে টাইটেন কেপিটেল মাৰ্কেট, এখেতে ইয়াৰ আগত এটা কৰিছিল ক্ৰাউড ওৱান বুলি কয়, আমি গম নাপাওঁ। ক্ৰাউড ওৱান কৰি এখেতে চাকৰি কৰা মানুহ চৰকাৰী পাৰ্মিশ্যন নলয় কেনেকৈ ডুবাই যাব পাৰে, কেনেকৈ থাইলেণ্ড যাব পাৰে। মই সেইকাৰণে মই চৰকাৰক আবেদন কৰিব বিচাৰোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবকো ক'ব বিচাৰোঁ যে ছাৰ আপোনালোকে এইটো এটা বিহিত ব্যৱস্থা লওক। এইটো এটা এখেতে একচুৱেলি ফৰেষ্টত চাকৰি কৰিছিল, ফৰেষ্টত চাকৰি কৰি আমাৰ ঘৰত গৈছিল যে আপুনি যদি আমাৰ এটা কোম্পানী লৈ আহিছে, আমি গম নাপাওঁ কি কোম্পানী, আমি জানো যে মানুহজন ফৰেষ্টত চাকৰি কৰে, চাকৰি কৰা মানুহ এটা ভাল এটা তাৰ এটা ৱেট আছে, যিহেতু গভ চাকৰি কৰে, গাড়ী চাড়ী লৈ গৈছে আমাৰ ঘৰত যে এনেকুৱা এটা কোম্পানী আছে, কোম্পানীত যদি আপুনি টকা লগায় তাহলে আপোনাক মাহে মাহে আপোনাক 21% কৈ দিব আপোনাক মাহে মাহে। কোম্পানীৰ নাম হ'ল টাইটেন কেপিটেল মাৰ্কেট, ধুবুৰীতে কৰিছে। তাৰপিছত আমাক প্ৰথমটো মই এগ্ৰী হোৱা নাছিলোঁ, পিছত মোক বহুত প্ৰলোভন দেখুৱালে। আৰু এজন হালাগুড়াৰ প্ৰিন্সিপাল দীনেশ চন্দ্ৰ ৰায়, আৰু এজন আছে ৰফিকুল ইছলাম, এই তিনিওজনে চাকৰি কৰে। তো মই ভাবিলোঁ চাকৰি কৰা মানুহ আৰু এজন হালাগুড়া হায়াৰ ছেকেণ্ডেৰীৰ প্ৰিন্সিপাল, এওঁৰ এটাতো ভাল এটা কি আছে নহয়, এটা তিনিওজনে একেলগে আহিছে মোৰ ঘৰত যে আপুনি এইটো সোমাওক, এইটো আপোনাৰ ফিউচাৰ আছে, আপুনি যে বেকাৰ ল'ৰা, ইয়াত যদি টকা লগায় আপোনাৰ মাহে মাহে এটা 30-35 হাজাৰ টকা ধুনীয়াকৈ আহিব। নাই, মই 1 টকা পোৱা নাই। তাৰপিছত কি আজি প্ৰায় 1 বছৰমান হ'ল। মই দিছিলোঁ প্ৰায় 5 লাখ টকা দিছিলোঁ, 1 টকা দিয়া নাই। আৰু ধুবুৰীৰ পৰা শুনা মতে বহুতৰ পৰা লৈছে, মাহে মাহে টকা সোমাব বোলে। নাই, কোম্পানীৰ লছ হৈছে, কোম্পানী অমুক হৈছে। আজি আৰু এখেতে প্ৰতি মাহে ডুবাই যায়, থাইলেণ্ড যায়, এইবোৰ লৈ। তো মই এটা মিডিয়াৰ সন্মুখত ক'ব বিচাৰোঁ যে চাকৰি কৰা মানুহ, এজন হ'ল ফৰেষ্টাৰ, এজন হ'ল টিচাৰ আৰু এজন হ'ল প্ৰিন্সিপাল। এতিয়াও চাকৰি আছে দুজনৰ, এজন ছাছপেনশ্যনত আছে বুলি মই শুনা পাইছোঁ। এওঁ হ'ল শংকৰ বিশ্বাস বোলে, ফৰেষ্টৰ পৰা ছাছপেনশ্যনত আছে, এইটো মই শুনা পাইছোঁ। আৰু ৰফিকুল ইছলাম, এওঁ কণ্ট্ৰেকচুৱেল চাকৰি কৰে, কম্পিউটাৰ টিচাৰ। ধুবুৰীৰ পৰা কয়েক কোটি টকা মান সংগ্ৰহ কৰিছে মই শুনা মতে। আজি আৰক্ষী উঠাই লৈ আহিছে, ৰাতি উঠাই লৈ আহিছে। মই ভুক্তভোগী, মই চাফাৰাত। মই ক'ব বিচাৰোঁ, এটাই ক'ব বিচাৰোঁ যে এই যিমানবোৰ চিট ফাণ্ড আছে, যিমানবোৰ এই যে বেকাৰ মানুহবিলাকক প্ৰলোভন দি এই যে টকাবিলাক যে লুট কৰি আছে বিভিন্ন নাম দি, আজি এখেতে দিছে টাইটেন কেপিটেল মাৰ্কেট, এখেতে ইয়াৰ আগত এটা কৰিছিল ক্ৰাউড ওৱান বুলি কয়, আমি গম নাপাওঁ। ক্ৰাউড ওৱান কৰি এখেতে চাকৰি কৰা মানুহ চৰকাৰী পাৰ্মিশ্যন নলয় কেনেকৈ ডুবাই যাব পাৰে, কেনেকৈ থাইলেণ্ড যাব পাৰে। মই সেইকাৰণে মই চৰকাৰক আবেদন কৰিব বিচাৰোঁ, আমাৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবকো ক'ব বিচাৰোঁ যে ছাৰ আপোনালোকে এইটো এটা বিহিত ব্যৱস্থা লওক। এইটো এটা এখেতে একচুৱেলি ফৰেষ্টত চাকৰি কৰিছিল, ফৰেষ্টত চাকৰি কৰি আমাৰ ঘৰত গৈছিল যে আপুনি যদি আমাৰ এটা কোম্পানী লৈ আহিছে, আমি গম নাপাওঁ কি কোম্পানী, আমি জানো যে মানুহজন ফৰেষ্টত চাকৰি কৰে, চাকৰি কৰা মানুহ এটা ভাল এটা তাৰ এটা ৱেট আছে, যিহেতু গভ চাকৰি কৰে, গাড়ী চাড়ী লৈ গৈছে আমাৰ ঘৰত যে এনেকুৱা এটা কোম্পানী আছে, কোম্পানীত যদি আপুনি টকা লগায় তাহলে আপোনাক মাহে মাহে আপোনাক 21% কৈ দিব আপোনাক মাহে মাহে। কোম্পানীৰ নাম হ'ল টাইটেন কেপিটেল মাৰ্কেট, ধুবুৰীতে কৰিছে। তাৰপিছত আমাক প্ৰথমটো মই এগ্ৰী হোৱা নাছিলোঁ, পিছত মোক বহুত প্ৰলোভন দেখুৱালে। আৰু এজন হালাগুড়াৰ প্ৰিন্সিপাল দীনেশ চন্দ্ৰ ৰায়, আৰু এজন আছে ৰফিকুল ইছলাম, এই তিনিওজনে চাকৰি কৰে। তো মই ভাবিলোঁ চাকৰি কৰা মানুহ আৰু এজন হালাগুড়া হায়াৰ ছেকেণ্ডেৰীৰ প্ৰিন্সিপাল, এওঁৰ এটাতো ভাল এটা কি আছে নহয়, এটা তিনিওজনে একেলগে আহিছে মোৰ ঘৰত যে আপুনি এইটো সোমাওক, এইটো আপোনাৰ ফিউচাৰ আছে, আপুনি যে বেকাৰ ল'ৰা, ইয়াত যদি টকা লগায় আপোনাৰ মাহে মাহে
এটা 30-35 হাজাৰ টকা ধুনীয়াকৈ আহিব। আপুনি পাইছেনে? নাই, মই 1 টকা পোৱা নাই। তাৰপিছত কি কিমান দিন হ'ল? আজি প্ৰায় 1 বছৰমান হ'ল। কিমান টকা দিছিলে? মই